Hello everyone, I am Rupam Sharma. Welcome to Smart Eyes Foundation. Last week যিমানখিনি ইম্পৰ্টেণ্ট আসাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি মই তোমালোকৰ মাজত লৈ আনিছোঁ। গোটেই ভিডিঅ'ছটো এক্সপ্লেইন কৰিম মই অসমীয়াত, লগতে ৱৰ্ডিংবিলাক যদি আমি চাব যাওঁ ইয়াত এছামিজ এণ্ড ইংলিছ বোথ মই ইউজ কৰিছোঁ, ঠিক আছে? তো কোনো মিডিয়ামৰ যাতে প্ৰব্লেম নহয়, তো তেনেকৈ মই লৈ আনিছোঁ। অ'কে, টপিক যদি চাব যাওঁ আজি ইম্পৰ্টেণ্ট টপিক এইকেইটা হয়। তিনিটা টপিক মই লৈ আনিছোঁ, লগতে যিমানখিনি আছে প্ৰিলিমছ পইণ্ট অফ ভিউ যিমানখিনি পাৰোঁ মই ইনফৰ্মেশ্যন দিব ট্ৰাই কৰিম। অ'কে, ঠিক আছে। তো ইয়াত যদি আমি চাব যাওঁ গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন প্ৰধানমন্ত্ৰীৰ, আমি এইটো চাম টপিক, ঠিক আছে। নেক্সট যদি আমি চাব যাওঁ ম্যানমাৰৰ পপি খেতিৰ ফলত দশকত উচ্চতাত উপনীত হোৱাৰ লগালগ নৰ্থ ইষ্টলৈ নিচাযুক্ত দ্ৰব্যৰ প্ৰৱাহ। আমি ইয়াত গোল্ডেন ট্ৰাইংগল কি হয়, গোল্ডেন ক্ৰিশ্চেন কি হয় আৰু ই কেনেকৈ কাম কৰে আমি গোটেইখিনি ইনফৰ্মেশ্যন চাম, ঠিক আছে। নেক্সট যদি আমি ইনফৰ্মেশ্যন চাব যাওঁ, নেক্সট টপিক যদি আমি চাব যাওঁ ইয়াত কাৰ্বি আংলঙৰ ওপৰত আহিছে টপিকটো, ঠিক আছে। অ'কে, মই এক্সাম পইণ্ট অফ ভিউহে তোমালোকক পঢ়াম দেই। মই নিউজ এনেকুৱা নহয় যে তোমালোকে নিউজ চাব আহিছা মোৰ তাত, তেনেকুৱা নহয়। এক্সাম পইণ্ট অফ ভিউ মই পঢ়াই আছোঁ। যিখিনি বস্তু আমাৰ এক্সামত লাগে সেইখিনিহে মই কাভাৰ কৰিম। মই কোনো ধৰণৰ নিউজ কণ্টেণ্ট তোমালোকক প্ৰভাইড কৰা নাই, ঠিক আছে। ফাৰ্ষ্ট মই এইটো টপিকৰ পৰা ষ্টাৰ্ট কৰি আছোঁ, একদম ফ্ৰেছ টপিক হয়, ঠিক আছে। অ'কে, বুজি পালা? এতিয়া মই ৰিচেণ্টলি এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ মোৰ ছ'চিয়েল মিডিয়াত, মই শ্বেয়াৰ কৰিছিলোঁ। তো দুই এজনে ক'লে, যিবোৰ নন এক্সপিৰিয়েণ্ট হয় তাহাঁতে ক'লে যে যিখিনি নিউজ কাভাৰ কৰিছে অলপ পুৰণা হয়। অবভিয়াছলি পুৰণাটো হ'বই, কাৰণ মই উইকটো খতম হোৱাৰ পিছত এটা উইকত কৰোঁ, তো মইতো ব্ৰেকিং নিউজ নিদিওঁ ন। তো সিহঁতে ক'লে বাৰু এইবোৰ একো পাৰ্থক্য নপৰে, বিকজ এক্সপিৰিয়েণ্টক যি লাগে মই সেইটোহে দিম। নিউজ 1 উইক পুৰণা হওক, বাট এক্সাম আমি ওলাব লাগে, ঠিক আছে। আমি এক্সামটো কেনেকৈ ওলাম, সেইটো নিউজৰ পৰা আমি এক্সাম পইণ্ট অফ ভিউ আমি কি পঢ়িম সেইটো ইম্পৰ্টেণ্ট, বুজি পালা? তো নিউজ দিয়াটো মোৰ ইম্পৰ্টেণ্ট নহয়। আৰু যিহেতু নন এক্সপিৰিয়েণ্টৰ পৰা সেইটো কমেণ্ট আহিছে, তো সেইবিলাক মেটাৰ নকৰে বাৰু। অ'কে, বাট তোমালোকক মই বস্তুখিনি বুজাই দিলোঁ যে মোৰ এইটো যিটো ছেশ্যন নিউজ প্ৰভাইড কৰাটো নহয়, সেই নিউজৰ পৰা আমি এক্সাম পইণ্ট অফ ভিউ আমি কি ওলাব পাৰোঁ সেইটোহে ইম্পৰ্টেণ্ট, বুজি পালা? ঠিক আছে। তো ইয়াত চোৱাচোন কি দিছে। অ'কে, অসমীয়াত আছে, চিন্তা নকৰিবা, গোটেইখিনি আছে। নাৰ্কটিক্স ফ্ল' ইনটু নৰ্থ ইষ্ট এজ ম্যানমাৰ পপি কাল্টিভেশ্যন হিটছ ডিকেড হাই। যিটো পপি কাল্টিভেশ্যনৰ কথা কৈছে, ক'ত হয়? ম্যানমাৰ। তো পপি কাল্টিভেশ্যন কি হৈছে যদি আমি চাব যাওঁ, ইয়াত কৈছে যে সংবাদটোত উল্লেখ কৰা হৈছে যে ম্যানমাৰৰ পপি, যিটো অপিয়াম বুলি কয়, পপি খেতি যোৱা এটা দশকত সৰ্বাধিক, ঠিক আছে। তো সৰ্বাধিক কি হৈছে, খেতি হৈছে ক'ত? ম্যানমাৰত। অ'কে, ইয়াৰ পোনপটীয়া প্ৰভাৱ উত্তৰ পূব ভাৰতত পৰিছে। তো যিহেতু ম্যানমাৰত তোমাৰ পপি কাল্টিভেশ্যন লাহে 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 ইনক্ৰিজ হৈ গৈছে, যোৱা তোমাৰ দশকত সৰ্বাধিক হোৱা বুলি কৈছে, তাৰ ইম্পেক্টটো ক'ত পৰিব? নৰ্থ ইষ্টত পৰিব। কিয় ইম্পেক্ট পৰিব? যিহেতু এই অঞ্চলটো ড্ৰাগছ সৰবৰাহৰ এক মুখ্য পথ আৰু কেন্দ্ৰ হৈ পৰিছে, ঠিক আছে। তো এইটো চোৱা জিঅ'গ্ৰাফী বহুত ইম্পৰ্টেণ্ট হয়, জিঅ'গ্ৰাফীৰ নলেজ থাকিব লাগিব, জিঅ'গ্ৰাফীৰ নলেজ থাকিব লাগিব আমাৰ লগত। অ'কে, ঠিক আছে, জিঅ'গ্ৰাফীৰ নলেজ আমাৰ লগত থাকিব লাগিব। যদি আমি জিঅ'গ্ৰাফিকেলি যদি চাব যাওঁ ইয়াত, জিঅ'গ্ৰাফিকেলি যদি আমি চাব যাওঁ ইয়াত এইটো এৰিয়া চোৱা, এইটো এৰিয়া ম্যানমাৰৰ এইটো এৰিয়া মেইন হাব হয়, ড্ৰাগছৰ হাব হয়। মানে অপিয়াম বেছ যিবোৰ তোমাৰ ড্ৰাগছ হয়, ঠিক আছে, তো খেতি ক'ত কৰা হয়? এইটো এৰিয়াত খেতি কৰা হয়। মানে অপিয়ামৰ পৰা কি বনায়? ড্ৰাগছ বনায়, বেলেগ মানে ডিফাৰেণ্ট টাইপছ অফ ড্ৰাগছ বনায়, ঠিক আছে। তো হাবটো হ'ল এইটো। আৰু এই হাবটো যদি আমি চাব যাওঁ ডাইৰেক্টলি নাগালেণ্ড আৰু মণিপুৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। তো অবভিয়াছলি এই ড্ৰাগছ গৈ মণিপুৰত আহিবই ন, নাগালেণ্ডত সোমাবই ন। তো মণিপুৰ হৈ আৰামছে খানাপাৰা হৈ গুৱাহাটীত এণ্ট্ৰি কৰে, অসমত এণ্ট্ৰি কৰে ড্ৰাগছ। সেইকাৰণে ইমান ইজিলি এভেইলেবল হয়। পুলিচ বজাৰ যদি আমি ক'ব যাওঁ, ঠিক আছে, ডিমাপুৰ যদি ক'ব যাওঁ, গুৱাহাটী যদি ক'ব যাওঁ, ঠিক আছে, একদম ইজিলি এভেইলেবল হয়। বিকজ অফ হোৱাট?
আজি আমি চাম কিহৰ কাৰণে বিকজ অফ দিছ ৰিজিয়ন য'ত তোমাৰ কি হয় পপি কাল্টিভেশ্যন হয় আৰু সেই পপি কাল্টিভেশ্যনৰ থ্ৰুদি তো অপিয়াম বেছড কি হয় ড্ৰাগছ কিছুমান বনোৱা হয় অ'কে ঠিক আছে ঠিক আছে তো কি কৈছে ইয়াত যদি আমি চাব যাওঁ ইয়াত ষ্টেটিষ্টিক্স যদি আমি চাব যাওঁ নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো NCBৰ তথ্য অনুসৰি উত্তৰ পূবত হিৰ'ইন জব্দৰ পৰিমাণ 2023 চনৰ 7 কেজিৰ পৰা বৃদ্ধি পাই 2025 চনত 31 কেজি হৈছে চোৱা হিৰ'ইন ন মানে এইটো হিৰ'ইন বুজি পাইছে নে ড্ৰাগছৰ হয় ঠিক আছে তো হিৰ'ইন ক'ৰ পৰা হয় অপিয়ামৰ পৰা হয় আৰু অপিয়াম খেতি ক'ত হৈছে তোমাৰ ক'ত বাঢ়িছে খেতিটো অলৰেডি হয় তাত বাঢ়িছে ক'ত ম্যানমাৰত ঠিক আছে অ'কে ক্লিয়াৰ ঠিক আছে ইয়াত যদি আমি চাব যাওঁ অসমৰ ভূমিকা যদি আমি চাব যাওঁ ইয়াত অসমৰ ভূমিকা যদি আমি ইয়াত চাব যাওঁ অসমৰ ভূমিকা যদি চাব যাওঁ যিহেতু সেইটো এৰিয়াৰ পৰা ড্ৰাগছ তোমাৰ সৰবৰাহ হৈছে অ'কে এই বছৰ জব্দ কৰা মুঠ 31 কেজিৰ ভিতৰত অকল অসমতে 17 কেজি জব্দ কৰা হৈছে চোৱা মই ক'লো নহয় ডাইৰেক্ট মণিপুৰ হৈ খানাপাৰা হৈ এণ্ট্ৰি কৰিব ড্ৰাগছ বুজি পালা ম্যানমাৰ মণিপুৰ খানাপাৰা অসম অ'কে যিয়ে অসমক ড্ৰাগছ বিতৰণৰ এক মুখ্য কেন্দ্ৰ হিচাপে সূচাইছে অসম কি বনি গৈছে হাব যেনেকৈ আমি যেনেকৈ এখন মুভি চাইছিলোঁ উৰুটা পাঞ্জাৱ নাও উৰুটা গুৱাহাটী হ'ব গৈ আছে ঠিক আছে তো কিহৰ কাৰণে আমি চাম আনন্দ মিশ্ৰ ছাৰ আমিতো গম পাওঁ ড্ৰাগছৰ কাৰণে কিমান কি ফাইট কৰিলে কিহৰ কাৰণে আনন্দ মিশ্ৰ ছাৰহে কিয় অসমতহে কিয় বিকজ অফ ম্যানমাৰৰ কোনটো এৰিয়া আমি চাম যাক গল্ডেন কি বুলি কয় ক্ৰিচেণ্ট বুলি কয় ড্ৰাগছৰ মেইন কি হয় ঘাটি সেইকাৰণে অসমত হওক গুৱাহাটীত হওক নৰ্থ ইষ্টৰ ড্ৰাগছৰ পৰিমাণটো লাহে লাহে বাঢ়ি গৈছে ঠিক আছে বুজি পালা লগতে ম্যানমাৰত পপি খেতিৰ পৰিমাণ এবছৰ 17% কি পাইছে বৃদ্ধি পাইছে ঠিক আছে তো যিহেতু ম্যানমাৰত খেতি বৃদ্ধি পাইছে বুজি পালা নাই যদি সাপ্লাই হৈ আছে অবভিয়াছলি বিক্ৰী কৰিব লাগিব নাই তো কনজাম্পশ্যন কৰিবৰ কাৰণে সবতকৈ বেষ্ট কি হ'ব মাৰ্কেট কি আছে নৰ্থ ইষ্ট অ'কে ঠিক আছে অ'কে নেক্সট যদি আমি চাব যাওঁ ইয়াত কোনটো এৰিয়াত হৈছে মেইনলি সেই এৰিয়াটো হ'ল তোমাৰ চাইগাং ঠিক আছে যদি আমি এৰিয়াটো চাব যাওঁ ম্যানমাৰৰ যিটো এৰিয়াটো আছে চাগাইং এৰিয়া ঠিক আছে চাগাইং অঞ্চল আৰু ম্যানমাৰৰ চৰকাৰৰ স্থিতি প্ৰথমবাৰৰ বাবে ভাৰতৰ সীমান্তৱৰ্তী চাগাইং অঞ্চলত বৃহৎ পৰিমাণৰ পপি খেতি নথিভুক্ত কৰা হৈছে এইটো চাগাইং এৰিয়াটো এইমাত্ৰ মই তোমালোকক দেখালোঁ এইটো এৰিয়া এইটো এৰিয়া চাগাইং যিটো এৰিয়া ঠিক আছে অ'কে প্ৰথমবাৰৰ বাবে ভাৰতৰ সীমান্তৱৰ্তী চাগাইং অঞ্চলত বৃহৎ পৰিমাণৰ পপি খেতি নথিভুক্ত কৰা হৈছে ভৌগোলিক গুৰুত্ব যদি আমি চাব যাওঁ সেই চাগাইং যিটো এৰিয়া আছে তাৰ ইম্পৰ্টেঞ্চ কি হয় ভাৰতৰ মণিপুৰ আৰু নাগালেণ্ডৰ সৈতে এক মুকলি সীমা ভাগ বতৰা কৰা হৈছে মই এইমাত্ৰ বুজালোঁ লগতে পপি খেতি হোৱাটো ভাৰতৰ দিশে ড্ৰাগছৰ অৰ্থনৈতিক সম্প্ৰসাৰিত হোৱাটো সূচাইছে তো লাহে লাহে যিটো ড্ৰাগছ ইকনমি সেইটো আমাৰ ইণ্ডিয়াৰ ৱেষ্টৰ পিনে কি হৈ আছে শিফ্ট হৈ আছে এইটো কথা কৈছে অ'কে ফাইন আৰু এই যিটো এৰিয়া আছে চাগাইং যিটো এৰিয়া আছে সেই এৰিয়াটোত তোমাৰ কি হয় একদম ভলেটাইল এৰিয়া হয় যদি আমি চাব যাওঁ সেই এৰিয়াটোত খুব অৰাজকতা আছে কেৱাছ আছে এনাৰ্কি আছে তো এনাৰ্কি থকা এৰিয়া এখনতে তোমাৰ ইলিগেল বস্তুবিলাক বেছিকৈ হয় যদি আমি চাব যাওঁ ম্যানমাৰত ডেম'ক্ৰেচি আছিলে ডেম'ক্ৰেচিৰ পৰা কি হ'ল তোমাৰ আৰ্মি কু হ'ল আৰু সেই আৰ্মি কু হোৱাৰ পিছৰ পৰা ম্যানমাৰত এতিয়া যদি আমি চাব যাওঁ গোটেই তোমাৰ কি হৈ গৈছে ৰুল অফ ল কমপ্লিটলি ব্ৰেকডাউন হৈ গৈছে আৰ্মি কু হোৱাৰ পিছৰ পৰা তাত বেলেগ বেলেগ ছেকশ্যন অফ গ্ৰুপে কি কৰিছে নিজৰ মাজত ফাইট কৰি আছে এৰিয়াক লৈ ঠিক আছে আৰু এই যিটো চাইগাং যিটো এৰিয়া হয় সেই এৰিয়াটো এটা হাব হয় কিহৰ হাব যদি আমি চাব যাওঁ ম্যানমাৰৰ সামৰিক বাহিনী আৰু
পিপলছ ডিফেন্স ফ'ৰ্চ মাজত চলি থকা গৃহযুদ্ধ, এটা চিভিল ৱাৰ হৈ আছে। অকল ইহঁত দুটাৰ মাজতে চিভিল ৱাৰ হোৱা নাই, মানে বহুত কেইটা গ্ৰুপছ আছে যোনে নিজৰ নিজৰ কি বিচাৰে, আধিপত্য বিচাৰে ম্যানমাৰত। তো তোমাৰ most of the গ্ৰুপছৰ লগত কি আছে, আৰ্মছ আছে। তো তাহাঁতৰ কি হৈছে, আৰ্মছ কনফ্লিক্ট হৈ আছে। আৰু এইটো এটা মেইন এৰিয়া হয় আৰ্মছ কনফ্লিক্টৰ, মেইনলি দুটা পাৰ্টিৰ মাজত। এটা হ'ল তোমাৰ কাৰ মাজত, ম্যানমাৰ সামৰিক বাহিনী তাতমাদাও আৰু পিপলছ ডিফেন্স ফ'ৰ্চ চলি থকা গৃহযুদ্ধৰ এক অন্যতম কেন্দ্ৰবিন্দু হ'ল এই ছাগাইং অঞ্চল। আৰু এই ছাগাইং অঞ্চলটোতে তোমাৰ হাইষ্ট নাম্বাৰ অফ পপি খেতি কৰা হৈছে। আৰু যিহেতু হাইষ্ট নাম্বাৰ অফ পপি খেতিও কৰা হৈছে, তাৰ নেক্সট ইম্পেক্টটো ক'ত পৰিছে, আমাৰ নৰ্থ ইষ্ট, স্পেচিয়েলি ক'ত পৰিছে, অসমত। কাৰণ যিহেতু ছাপ্লাই বহুত বেছি, বুজি পালা। তো ছাপ্লাইবিলাক ক'ত কৰিব, মণিপুৰ নাগালেণ্ড হৈ ডাইৰেক্ট অসমত কৰিব। এটা বস্তু যদি ছাপ্লাই পাই থাকে, ইজিলি এভেইলেবল হৈ থাকে, তো অবভিয়াছলি কনজামশ্যনটো কৰিবই ন। ঠিক আছে, বস্তুটো বুজি পালা। ৱাই ইন নৰ্থ ইষ্ট ড্ৰাগছৰ ইছ্যু নৰ্থ ইষ্টত কিয়, বিকজ ইজিলি এভেইলেবল হয়। কিয়, বিকজ ডাইৰেক্ট ৰুট আছে, ডাইৰেক্ট ৰুট ম্যানমাৰৰ পৰা ডাইৰেক্ট নৰ্থ ইষ্ট এণ্ট্ৰি কৰিব পাৰে। অ'কে, আমি চাম, ভালকৈ চাম। ঠিক আছে, এতিয়া মাইণ্ডত এনেকুৱা কুৱেশ্যন নাহেনে, অসমত যদি আজি এনেকৈ পপি খেতি কৰি থাকিলে হয়, মই 6 মাহমান হ'ল চাগে এটা নিউজ পাইছিলোঁ, গোটেই পপি কাল্টিভেশ্যন হৈছিলে গোৱালপাৰাত। গোটেই পপি কাল্টিভেশ্যন কি কৰি দিছে, তাহাঁতে ভাঙি দিছে, বুজি পালানে। বা কেতিয়াবা আফগানিস্তানৰ নিউজ কিছুমান পাওঁ, পপি কাল্টিভেশ্যনবিলাক কি কৰে, চৰকাৰে গোটেই বিনষ্ট কৰি দিয়ে। আমাৰ অসমতো কৰিলে গোৱালপাৰাত। আমাৰ এনেকুৱা এটা কুৱেশ্যন নাহেনে যে ম্যানমাৰত কিয় তেনেকৈ কি কৰা নাই, ডেষ্ট্ৰয় কৰা নাই, পপি কাল্টিভেশ্যন কিয় বেন কৰা নাই। তুমি এতিয়া নিজে ভাবা, যিখন জেগাত অৰাজকতা আছে, কণ্ট্ৰল কাৰ লগত আছে কোনো ক'বই নোৱাৰে। তো সেইখন জেগাত অবভিয়াছলি কি হ'ব, এনেকুৱা ধৰণৰ ইলিগেল এক্টিভিটিজ হ'বই। ঠিক আছে, তো ইয়াত বুজাব লগা নাই। ষ্টিল আমি চাওঁ কি দিয়া আছে ইয়াত, ষ্টেণ্ড অফ দ্য ম্যানমাৰ গভৰ্ণমেণ্ট কি দিয়া আছে। তো ম্যানমাৰ গভৰ্ণমেণ্টৰ কি ষ্টেণ্ড হয়, ইকনমিক কলাপছ। 2011 চনত যেতিয়া আৰ্মি কু হ'ল, তো আৰ্মি কু হোৱাৰ পিছৰ পৰা তাত ইকনমি কমপ্লিটলি কলাপছ হৈ গ'ল। তাৰ মানুহ চলিবওতো লাগিব ন, ফৰ্মেল ছেক্টৰটো নাই তাত। ঠিক আছে, তো মানুহ চলিবও লাগিব। তো মানুহ চলিবৰ কাৰণে কি কৰিলে তাহাঁতে, যদি আমি চাব যাওঁ ইয়াত, সিহঁতে কোনবোৰ কাম কৰিব ধৰিলে, তাহাঁতে কি কৰিলে, কৃষকসকলে জীৱিকাৰ বাবে পপি খেতিৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হ'ল। ঠিক আছে, তো তাহাঁতে যিহেতু লিগেল ইকনমি খতম, তো তাহাঁতে এতিয়া কি কৰিলে, পপি খেতি কৰিব বাধ্য হ'ল। কাৰণ লিগেল খেতি কৰি বেচিব ক'ত, মাৰ্কেট নাই, টেক্স দিব লাগিব। ঠিক আছে, কোনো ধৰণৰ ছাপৰ্ট নাই। আমাৰ যেনেকৈ ফাৰ্মাৰ্ছক ছাপৰ্ট দিয়ে, মিনিমাম ছাপৰ্ট প্ৰাইচ দিয়া আছে আমাৰ ইণ্ডিয়ান ফাৰ্মাৰ্ছবিলাকক, বা প্ৰপাৰ চেনেল এটা আছে, তাত তেনেকুৱা ধৰণৰ কোনো চেনেল নাই। ঠিক আছে, তো লিগেল ইকনমি যিহেতু ডেষ্ট্ৰয় হৈ গ'ল, তো তাহাঁতে কি কৰিলে, পপি খেতি কৰিব বাধ্য। অ'কে, ঠিক আছে। লছ অফ কণ্ট্ৰল, লাৰ্জ পাৰ্টছ অফ দ্য বৰ্ডাৰ ৰিজন আৰ কণ্ট্ৰল বাই দ্য এথেনিক আৰ্ম অৰ্গেনাইজেশ্যন। মই ক'লো নহয়, তাত বেলেগ বেলেগ এথেনিক গ্ৰুপবিলাক আছে, তাহাঁতৰ নিজৰ নিজৰ কি আছে, গ্ৰুপ আছে, আৰ্মছ গ্ৰুপ আছে, আৰু তাহাঁতে সেইটো নিজে কণ্ট্ৰল কৰি আছে। তাত কোনে কাৰ লগত ফাইট কৰিছে মানে ঠিকনা নাই। এটা ছাইডেতো তোমাৰ ফাইট চলি আছে, কাৰ মাজত ফাইট চলি আছে, যদি আমি চাব যাওঁ, চিভিল ৱাৰ বিটুইন ম্যানমাৰ মিলিটাৰী এণ্ড পিপলছ ডিফেন্স ফ'ৰ্চ। ঠিক আছে, প্লাছ বহুতবিলাক সৰু সৰু এথেনিক গ্ৰুপবিলাকৰ মাজতো ফাইট চলি আছে। তো তেনেকুৱা এটা অৰাজকতা এৰিয়াত অবভিয়াছলি এনেকুৱা ধৰণৰ ইলিগেল কাম হ'বই। অ'কে, ঠিক আছে। তো লাৰ্জ পাৰ্টছ অফ দ্য বৰ্ডাৰ ৰিজন আৰ কণ্ট্ৰল বাই এথেনিক আৰ্ম অৰ্গেনাইজেশ্যন। দ্য গভৰ্ণমেণ্ট লেক দ্য গ্ৰাউণ্ড প্ৰেজেন্স টু এনফৰ্চ ইৰাডিকেশ্যন। ঠিক আছে, ক্লিয়াৰ, বুজি পালোঁ আমি। ঠিক আছে, ইয়াত কোৱা হৈছে, সীমান্তৱৰ্তী বহু অঞ্চল বিভিন্ন সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ নিয়ন্ত্ৰণত আছে। ঠিক আছে, আৰু যদি ইয়াত ক'ব যাওঁ, দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু বিভিন্ন গোটে ড্ৰাগছ ব্যৱসায়ৰ পৰা ধন সংগ্ৰহ কৰি নিজৰ কাৰ্যকলাপ চলাই থকাৰ অভিযোগ আছে। যিমানবিলাক স্মাগলাৰ আছে, তাহাঁতৰ পৰা কি কৰে, টেক্স কালেক্ট কৰে। কোনে, তাত যিমানবিলাক অফিচিয়েল আছে, যিহেতু টেক্স কালেক্ট কৰি আছে, ডেট মিনছ পইচা লৈ আছে, তো অবভিয়াছলি সেইটো তোমাৰ পপি কাল্টিভেশ্যন কি তাহাঁতে বেন কৰিব নেকি, নকৰে। চৰকাৰ যিমানবিলাক অফিচিয়েল আছে চব কৰাপ্টেড হয়, কাৰণ প্ৰপাৰ চৰকাৰ নাই, ফাইট চলি আছে তাত। তো সেইকাৰণে যদি আমি চাব যাওঁ, তাত যিমানবিলাক স্মাগলাৰ আছে, তাহাঁতৰ পৰা ডাইৰেক্টলি পইচা কালেক্ট কৰে। ঠিক আছে, তো
তো অবভিয়াছলি আমি যদি চাব যাওঁ আমাৰ এতিয়া অসমত যদি আমি চাব যাওঁ ঠিক আছে 11টা বজাৰ পিছত ৱাইন শ্বপ বন্ধ ৰাতি কোনোবা যদি দুটাটো ওলাই আহে গুৱাহাটীত আৰামছে ৱাইন শ্বপ পাব কিয় বিকজ যিমানবিলাক কৰাপ্ট অফিচিয়েল আছে তাহাঁতে সেই ইলিগেল দোকানত কি কৰিছে তাহাঁতে এলাও কৰিছে মদ বিক্ৰী কৰিবৰ কাৰণে আৰু সেইকাৰণে এক্সিডেণ্টবোৰো হয় বস্তুটো বুজি পাইছা তো সিহঁতে গুৱাহাটীৰ মেইন এৰিয়াত পাই যাবা 11টাৰ পিছতো একচুৱেলি এইটো বন্ধ হ'ব লাগে 11টাত কিয় বন্ধ কৰিছে ৰিজন আছে ন বাট 11টাৰ পিছতো তুমি পাবা ন গুৱাহাটীত কিহৰ কাৰণে পাবা বিকজ অফ দ্য কৰাপ্ট অফিচিয়েল ম্যানমাৰটো ছেম স্মাগলাৰৰ পৰা পইচা লৈ আছে অবভিয়াছলি পপি কাল্টিভেশ্যন কৰিব দিবই ন ঠিক আছে অ'কে এতিয়া আমি চাম যে ৱাই ইন নৰ্থ ইষ্ট চোৱা ইয়াত দুটা কনচেপ্ট আছে দেই দুটা কনচেপ্ট আছে ভালকৈ বুজিবা দুটা কনচেপ্ট আছে মানে ড্ৰাগছৰ ন মেইন ঘাটি বুলি ক'লে দুটা এৰিয়া আছে অল অভাৰ দ্য ৱৰ্ল্ডত যদি আমি স্পেচিয়েলি এছিয়া যদি আমি চাব যাওঁ ঠিক আছে ইউৰোপ বুলি ক'লে মেক্সিকো হয় বাট এছিয়া বুলি কোৱাৰ লগে লগে দুটা ঘাটি আছে এটা হ'ল তোমাৰ গল্ডেন ক্ৰিচেণ্ট এটা হ'ল গল্ডেন ট্ৰাইংগল ইয়াত কি হয় তোমাৰ অপিয়াম বেছ যিমানবিলাক ড্ৰাগছ ইয়াত প্ৰডিউচ কৰা হয় অপিয়াম খেতি কৰা হয় আৰু এই হাবটো ইণ্ডিয়াৰ যিমানবিলাক এনিমি কাণ্ট্ৰি আছে তাহাঁতে কি কৰে ছাপৰ্ট কৰে যাতে ইণ্ডিয়াক ইণ্টাৰনেলি কি কৰিব পাৰে ব্ৰেক কৰিব পাৰে বুজি পালানে কেনেকৈ চোৱা মেইন ড্ৰাগছৰ মেইন ঘাটি কি হয় য'ত প্ৰডিউচ হয় য'ৰ পৰা আহিব ছাপ্লাই এটা হ'ল গল্ডেন ট্ৰাইংগল বুলি কোৱাৰ লগে লগে আমি কাক বুজিম ম্যানমাৰ থাইলেণ্ড এণ্ড লাওছ এণ্ড গল্ডেন ক্ৰিচেণ্ট বুলি ক'লে আমি কাক বুজিম ইৰাণ পাকিস্তান এণ্ড দেন আফগানিস্তান চোৱা এইটো একদম ইণ্ডিয়াক ইণ্টাৰনেলি ব্ৰেক কৰিবৰ কাৰণে একদম ষ্ট্ৰেটেজিক লোকেশ্যনত আছে কিয় আমি যদি চাব যাওঁ ইণ্ডিয়াখনক বচাই কোনে আছে পাঞ্জাবে বচাই আছে ক'ব গ'লে কাৰণ যিমানখিনি আমি দেখিছোঁ ডিফেন্সত যিমানখিনি মানুহ আছে মেক্সিমাম কি হয় পাঞ্জাবী হয় ইভেন কুইন অফ ইংলেণ্ডে কৈ দিছিলে যে যিখন আৰ্মিত যিখন কাণ্ট্ৰিত শিখ ৰেজিমেণ্ট থাকিব সেইখন কাণ্ট্ৰিক কোনো ডিফিট কৰিব নোৱাৰে বুজি পালা তো যদি আমি চাব যাওঁ ফিজিকেলি ষ্ট্ৰং মানুহখিনি ক'ত আছে ইয়াত আছে পাঞ্জাৱত আছে তো তাহাঁতক কি কৰ উইক কৰি দে কেনেকৈ উইক কৰিম ড্ৰাগছ দি উইক কৰ বুজি পালা আৰু সেইকাৰণে এই জেগাটো ইয়াত আছে ষ্ট্ৰেটেজিকেলি যাতে ডাইৰেক্টলি পাঞ্জাৱত ড্ৰাগছ সোমাব পাৰে উল্টা পাঞ্জাৱ চাইছা চবে গম পাবা ঠিক আছে ইৰাণ পাকিস্তান আফগানিস্তান অপিয়াম খেতি ইয়াতে হ'ব আৰু ড্ৰাগছ আৰামছে ইণ্ডিয়াত এণ্ট্ৰি কৰিব থ্ৰু পাঞ্জাৱ নেক্সট নৰ্থ ইষ্ট ছেম হয় ঠিক আছে তো নৰ্থ ইষ্টত কি আছে ইণ্টাৰনেল ইছ্যুজ আছে বিকজ আমি যদি ৰেষ্ট অফ দ্য ইণ্ডিয়া আৰু নৰ্থ ইষ্টৰ মাজত যদি কম্পেয়াৰ কৰোঁ কালচাৰেলি যদি আমি চাব যাওঁ ঠিক আছে কমপ্লিটলি বেলেগ হয় লেংগুৱেজ বেলেগ হয় ঠিক আছে আমাৰ ফুড হেবিট বেলেগ হয় গোটেই কাষ্টমছবোৰ বেলেগ হয় ঠিক আছে তো সেইকাৰণে নৰ্থ ইষ্টত ষ্টাৰ্টিঙৰ পৰা কি হৈছিলে ইনচাৰ্জেণ্ট গ্ৰুপবিলাক আছিলে যিহেতু নৰ্থ ইষ্টত ডেভেলপ হোৱা নাছিলে ঠিক আছে তো এতিয়া যদি আমি চাব যাওঁ ইয়াত কি কৰিব বিচাৰিছে নৰ্থ ইষ্টৰ মানুহখিনিক যাতে ড্ৰাগছ দি তাহাঁতক যাতে কি কৰিব পাৰে ডেষ্ট্ৰয় কৰি দিব পাৰে যাতে ইনচাৰ্জেণ্ট গ্ৰুপবিলাক আৰু বেছি ষ্ট্ৰং হ'ব পাৰে কাৰণ সেই স্মাগলাৰৰ পৰা ইনচাৰ্জেণ্ট গ্ৰুপবিলাকে কি পাব মানি পাব তো কমপ্লিটলি আমাৰ ইণ্ডিয়াক ইণ্টাৰনেলি ব্ৰেক কৰিবৰ কাৰণে ঠিক আছে দুটা ষ্ট্ৰং জেগা আছে এইটো হ'ল নৰ্থ ইষ্ট এণ্ড পাঞ্জাৱ আৰু সেইখিনি ষ্ট্ৰংনেছটো আমি উইকনেছ কৰিব পাৰে থ্ৰু কি ড্ৰাগছ বুজি পালা তো সেইকাৰণে আমাৰ যিমানবিলাক ইণ্ডিয়াৰ এনিমি কাণ্ট্ৰি আছে তো তাহাঁতে এই দুটা হাব ছাপৰ্ট কৰি আহিছে ঠিক আছে বুজি পালা ইনচাৰ্জেঞ্চি বুলি ক'লেতো আমি ক'বই নাই নাগাজ যদি আমি চাব যাওঁ NSCN মাদাৰ অফ অল টেৰৰিষ্ট গ্ৰুপ ঠিক আছে বুজি পালা অ'কে ক্লিয়াৰ তো ইয়াত যদি আমি চাব যাওঁ ঠিক আছে তো গল্ডেন ক্ৰিচেণ্ট গল্ডেন ট্ৰাইংগলৰ ওপৰত ডিফাৰেঞ্চ দিয়া আছে তো ম্যানমাৰ লাওছ থাইলেণ্ড আৰু ইয়াত আহিব তোমাৰ আফগানিস্তান পাকিস্তান এণ্ড হোৱাট ইৰাণ নেক্সট লোকেশ্যন সাউথ ইষ্ট এছিয়া ইয়াত কি হ'ব সাউথ ৱেষ্ট এছিয়া এইটো কাক টাৰ্গেট কৰিব নৰ্থ ইষ্টৰ মানুহখিনিক ঠিক আছে যাতে ইণ্টাৰনেলি ব্ৰেক হ'ব পাৰে ইনচাৰ্জেঞ্চি বেছি হয় টেৰৰিষ্ট বেছি হয় ইয়াত তোমাৰ কাক টাৰ্গেট কৰিব পাঞ্জাৱ খালিস্তান বুজি পালা বস্তুবিলাক নেক্সট যদি আমি চাব যাওঁ প্ৰাইমেৰী ড্ৰাগছ এইবিলাক হয় ঠিক আছে ইম্পেক্ট অন ইণ্ডিয়া নৰ্থ ইষ্টত ইম্পেক্ট পৰিব বেচিকেলি আৰু ইয়াত মেইনলি পাঞ্জাৱ জম্মু কাশ্মীৰ এণ্ড গুজৰাট অ'কে ঠিক আছে
ক্লিয়াৰ? আচ্ছা, নৰ্থ ইষ্টৰ ইম্পেক্টখিনি দিয়া আছে, মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়। ইয়াত যদি আমি ফেকচুৱেল বস্তু যদি আমি চাব যাওঁ ইয়াত, ঠিক আছে, তো ইয়াত কৈছে দ্য প্ৰক্সিমিটি টু দ্য গল্ডেন ট্ৰাইংগল হেড লেড টু আ নাৰ্কো ইনচাৰ্জেঞ্চি নেক্সাছ ইন দ্য নৰ্থ ইষ্ট। অলৰেডি মই বুজালোঁ, এটা নেক্সাছ হৈছে কি? নাৰ্কো ইনচাৰ্জেঞ্চি। কাৰণ ইনচাৰ্জেঞ্চি গ্ৰুপবিলাকৰ আৰ্নিং কি হয়? এই স্মাগলাৰবিলাকৰ টেক্স কালেক্ট কৰিতো আৰ্নিং ন, হয়নে নহয়? বুজি পালা? ঠিক আছে। এডিকশ্যন ষ্টেটিষ্টিক যদি আমি চাব যাওঁ, ইয়াত ভাৰতৰ যিটো উত্তৰ পূৰ্বাঞ্চল আছে, ড্ৰাগছ আসক্তৰ সংখ্যা লাহে 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 বাঢ়ি গৈ গৈছে। ঠিক আছে, স্পেচিয়েলি মিজোৰাম আৰু নাগালেণ্ডত, ঠিক আছে, অপিয়াম, এইটো অপিয়াম হ'ব, অপিয়ামৰ প্ৰভাৱ 25%তকৈ বেছি হৈছিলে, হৈছে মানে 25%তকৈ বেছি হৈছে। প্লাছ যদি আমি চাব যাওঁ মণিপুৰত, ঠিক আছে, ইয়াত তোমাৰ কি হৈছে? HIV ইনফেক্টেড বেছি হৈ আছে। HIV আক্ৰান্ত ব্যক্তিৰ সংখ্যা বাঢ়ি গৈছে, বিকজ তাত ড্ৰাগছ ল'বৰ কাৰণে যিটো টুল হিচাপে বেজিক ইউজ কৰে, আৰু সেই বেজিটোত যেতিয়া এজনৰ পিছত ড্ৰাগছ HIV থকা ব্যক্তি এজনে যদি ইউজ কৰে, ছেম বেজি যদি বেলেগ এজনে ইউজ কৰে, তেতিয়াহ'লে অবভিয়াছলি ড্ৰাগছ স্প্ৰেড হ'বনে নাই? HIV স্প্ৰেড হ'বনে নাই? ঠিক আছে, তো মণিপুৰৰ কথা কৈছে। প্লাছ আমাৰ ইণ্টাৰনেল ছিকিউৰিটিৰ কাৰণেও থ্ৰেড হয়। ঠিক আছে, তো ড্ৰাগছ লৈ লৈতো আমাৰ য়াং জেনেৰেশ্যনটো বৰবাদ হ'বই, ফিউচাৰটো খতম হ'বই। প্লাছ আমাৰ যিটো ইনচাৰ্জেঞ্চি, সেইটো তোমাৰ কেতিয়াও খতম নহয়, বিকজ ইনচাৰ্জেণ্ট গ্ৰুপবিলাকৰ আৰ্নিং কি হয়? তোমাৰ ড্ৰাগছ স্মাগলাৰৰ পইচা। অ'কে, ফাইন। MCQটো কৰিবা, MCQটো কৰিবা, ঠিক আছে, MCQটো কৰিবা। নেক্সট, এইটো MCQ কৰিবা। PDF খনততো থাকিবই MCQখিনি, তোমালোকে চাবা। যদি ইয়াত অসুবিধা হৈছে, ঠিক আছে, চাই ল'বা। অ'কে, নেক্সট বুজিলোঁ আমি গল্ডেন ট্ৰাইংগল কি হয়, গল্ডেন ক্ৰিচেণ্ট কি হয়? এটা কি হয়? হাব হয়, ঠিক আছে, ড্ৰাগছৰ হাব, য'ত অপিয়াম প্ৰডাকশ্যন হয়। আৰু এই দুটা আমাৰ ইণ্ডিয়াৰ চবতকৈ ডাঙৰ কি হয়? ছিকিউৰিটি থ্ৰেট। নৰ্থ ইষ্টত ড্ৰাগছ ইমান কিয় বেছি? বিকজ ড্ৰাগছ প্ৰডিউচিং যিটো এৰিয়া আছে, সেইটো আমাৰ নৰ্থ ইষ্টৰ একদম প্ৰক্সিমিটিত আছে, মানে একদম ওচৰতে আছে। পাঞ্জাৱত কিয় বেছি? চাবা তোমালোকে, আমাৰ নৰ্থ ইষ্টৰ ওপৰত তেনেকৈ মুভি বনা নাই, বাট পাঞ্জাৱত যে ড্ৰাগছ যে ইমান বাঢ়িছে, তাৰ ওপৰত এখন মুভি আছে শাহিদ কাপুৰৰ, উল্টা পাঞ্জাৱ। ঠিক আছে, তাৰ যিটো ফাৰ্ষ্ট চিন তাত দেখায়, ডিছকাছ থ্ৰ' কৰে, পিছপিনে লিখা আছে পাকিস্তান জাৰ্চি পিন্ধি, চাবা বহুত ইণ্টাৰেষ্টিং হয়। অ'কে, গল্ডেন ক্ৰিচেণ্ট, গল্ডেন ট্ৰাইংগল, ফাইন। নেক্সট আমি চাম ৰিচেণ্ট যিটো আমাৰ টপিক ওলাই আছে। মই নিউজ দিয়া নাই দেই তোমালোকক, মই এক্সাম পইণ্ট অফ ভিউ কি পঢ়াব পাৰোঁ সেইটো পঢ়াই আছোঁ, ঠিক আছে, তো নিউজ আকাৰে নাচাবা। অ'কে, লিগেল এণ্ড এডমিনিষ্ট্ৰেটিভ ডেডলক অভাৰ VGR PGR লেণ্ড ইভিকশ্যন ইন কাৰ্বি আংলং। ঠিক আছে, তো কাৰ্বি আংলঙত যিটো তোমাৰ ৰিচেণ্ট যিটো কেৱছ লাইক চিটুৱেশ্যন হ'ল, য'ত 2-4জন মানুহো মৰিছে, ঠিক আছে, বুজি পালা? তো সেইটো নিউজ আমি আজি কভাৰ কৰিম, যে আমি এক্সাম পইণ্ট অফ ভিউ ইয়াৰ পৰা আমি কি ওলাব পাৰোঁ। আমাৰ মেইন মটিভ হ'ল আমি এক্সাম ওলোৱাটো। দেশৰ কথা চিন্তা কৰিম বাৰু, ষ্টিল প্ৰথমতে আমি এক্সাম ওলোৱাটো আমাৰ মেইন মটিভ, ঠিক আছে। কাৰণ জাতি মাটি ভেটি লগতে আৰু এটা কথা আছে, সেইটো হ'ল চাকৰি, ঠিক আছে। এডমিনিষ্ট্ৰেশ্যন যদি আমাৰ লগত নাথাকে, যদি এডমিনিষ্ট্ৰেশ্যন আমাৰ লগত নাথাকে, আমি জাতি মাটি ভেটি কেতিয়াও কি কৰিব নোৱাৰোঁ? ৰক্ষা কৰিব নোৱাৰোঁ, বুজি পালা? আৰে চোৱা না, তোমাৰ যিটো চিভিল ছাৰ্ভিচ এক্সাম, সেই এক্সাম ব্ৰিটিছাৰ্ছসকলে আনিছিলে ইণ্ডিয়াত, আৰু সেই এক্সামটোত যাতে ইণ্ডিয়ানছবিলাকক এক্সামটোৰ পৰা দূৰত ৰাখিব পাৰে, তাহাঁতে কি কৰিছিলে? কাৰণ চোৱা, চিভিল ছাৰ্ভিচ কি হয়? এটা পলিচি মেকিং বডি হয়, আৰু সেই চিভিল ছাৰ্ভিচত যদি ইণ্ডিয়ানছবিলাক যদি সোমায়, ইণ্ডিয়ানছবিলাকক এক্সপ্লইট কৰিব পাৰিব জানো? নোৱাৰে। টু কিপ ইণ্ডিয়ান আউট ফ্ৰম দ্য ছাৰ্ভিচেছ, তাহাঁতে কি কৰিছিলে? এক্সাম চেণ্টাৰ ক'ত পাতিছিলে? লণ্ডন। 7 সাগৰ 13 নদী। চোৱা, এডমিনিষ্ট্ৰেশ্যনত আমি সোমাবই লাগিব,
তো জাতি মাটি ভেটি যদি ৰক্ষা কৰিব আছে ফাৰ্ষ্ট কথা আমি ক'ত সোমাব লাগিব এডমিনিষ্ট্ৰেশ্যনত ঠিক আছে তো আমি চাম যে এক্সাম পইণ্ট অফ ভিউ ইয়াত কি আমি ওলাব পাৰোঁ ঠিক আছে তো ইয়াত কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ ষ্টে অৰ্ডাৰৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ চৰণীয়া পথাৰৰ পৰা তথাকথিত বেদখলকাৰীসকলক তাৎক্ষণিকভাৱে উচ্ছেদ কৰা সম্ভৱ নহয় ঠিক আছে যদি আমি চাব যাওঁ ইয়াত কাৰ্বি আংলং আই হোপ দেখিছা ইছ্যুটো হৈ আছে ক'ত ইয়াত ৱেষ্ট কাৰ্বি আংলঙত ঠিক আছে অ'কে ৱেষ্ট কাৰ্বি আংলঙত তো ইয়াত কিহৰ কাৰণে হৈছে সংঘাত যদি আমি চাব যাওঁ কিহৰ কাৰণে হৈছে খিলঞ্জীয়া কাৰ্বি সংগঠনসমূহৰ অভিযোগ যে যিমানবিলাক কাৰ্বি সংগঠন আছে যে হেজাৰ হেজাৰ বিঘা জিভিআৰ আৰু পিজিআৰ ঠিক আছে ঠিকে কৈছোঁ নে মই য়েছ সেইটোৱে ভিজিআৰ এণ্ড পিজিআৰ ঠিক আছে ইয়াত কি কৰিছে তোমাৰ ভূমি বহিৰাগত লোকৰ দ্বাৰা অবৈধভাৱে দখল কৰা হৈছে ঠিক আছে তো কাৰ্বি আংলঙৰ এনেকুৱা লেণ্ড আছে যিবোৰ লেণ্ড এনেকুৱা ধৰণৰ স্বীকৃতি কৰা হৈছে যাক কি বুলি কয় জিভিআৰ এণ্ড কি হোৱাট জিভিআৰ এণ্ড পিভিআৰ তো এই জিভিআৰ আৰু পিভিআৰ মাটিসমূহ অবৈধ বেদখলকাৰীৰ দ্বাৰা কি কৰা হৈছে সেইবোৰ এনক্ৰচমেণ্ট কৰা হৈছে দখল কৰিছে যাৰ ফলত জনজাতীয় জীৱিকা আৰু সাংস্কৃতিক পৰিচয় বিপদাপন্ন হৈছে অ'কে ঠিক আছে তো ইয়াত যদি আমি চাব যাওঁ ইয়াত এবাউট দ্য নিউজ যদি চাব যাওঁ তো ইয়াত কৈছে যে গুৱাহাটী হাইকোৰ্টে সেই লেণ্ডসমূহ ঠিক আছে কাৰণ কাৰ্বি অৰ্গেনাইজেশ্যনবিলাকে প্ৰটেষ্ট কৰি আছে সেই লেণ্ডসমূহ কি কৰিব লাগে তোমাৰ লেণ্ড সেই মাটিসমূহত থকা যিমানবিলাক বেদখলকাৰী আছে নন কাৰ্বি পিপল আছে ঠিক আছে তাহাঁতক কি কৰিব লাগে তাৰ পৰা উচ্ছেদ কৰিব লাগে তাৰ কাৰণে প্ৰটেষ্টটো হ'ল প্ৰটেষ্ট কৰিলে পিচফুলি প্ৰটেষ্ট কৰিলে ঠিক আছে তো কাৰ্বি অৰ্গেনাইজেশ্যনৰ 2-4জন লিডাৰে কি কৰি আছিলে তোমাৰ ধৰ্ণা দি আছিলে ঠিক আছে হঠাৎ তাহাঁতৰ স্বাস্থ্যৰ অৱনতি ঘটিলে দেন GMCH লৈ গ'ল দেন ফলছ নিউজ কিছুমান কি হৈ গ'ল স্প্ৰেড হৈ গ'ল যে তাহাঁতক চৰকাৰে আটক কৰিছে বুলি দেন কাৰ্বি আংলঙত আমি কি দেখিলোঁ ধ্বংসলীলা আমি দেখিলোঁ কাৰ্বি আংলঙত য'ত তোমাৰ আমাৰ অসমতে কাৰ্বি মানুহক কাৰ্বি গো বেক বুলি ধ্বনিও দিছিলে ঠিক আছে এতিয়া আমি চাব যাওঁ যে সেই কাৰ্বি অৰ্গেনাইজেশ্যনবিলাকে ঠিক আছে কিহৰ কাৰণে প্ৰটেষ্ট কৰিছিলে ঠিক আছে প্ৰটেষ্ট মেইনলি কৰিছে কিহৰ কাৰণে সেই যিখিনি সংৰক্ষিত মাটি আছিলে তাত বেদখল কৰি আছে বুলি কৈছে অ'কে তো ইয়াত কৈছে বেদখল কৰি আছে তো বেদখল কৰাৰ পিছত যেতিয়া প্ৰটেষ্ট হ'ল তেতিয়া মুখ্যমন্ত্ৰী ছাৰে ক'লে যে আমি সেই বেদখলকাৰীক ডিৰেক্টলি আমি তাৰ পৰা কি কৰিব নোৱাৰোঁ গুচাই দিব উচ্ছেদ কৰিব নোৱাৰোঁ কিয় বৰ্তমান হাইকোৰ্টে কি কৰি থৈ দিছে ষ্টে অৰ্ডাৰ ৰাখি থৈ দিছে যে তোমালোকে তাত কি কৰিব নোৱাৰা উচ্ছেদ কৰিব নোৱাৰা এইটো CM ছাৰে কৈছে আৰে কাৰ্বি মানুহবিলাকেতো প্ৰটেষ্ট কৰিয়ে আছে বেদখলকাৰীৰ এগেইনষ্টত ইমানখিনি ধ্বংসলীলা হ'ল তাৰপিছত CM ছাৰে ক'লে যে হাইকোৰ্টে ষ্টে অৰ্ডাৰ দি থৈ দিছে কিহৰ কাৰণে ষ্টে লগাইছে যে উচ্ছেদ এতিয়া কৰিব নোৱাৰা ঠিক আছে লগতে আমি যদি চাব যাওঁ এই লেণ্ড এক্সাম পইণ্ট অফ ভিউ মই কৈছোঁ চোৱা land set aside for the grazing of cattle belonging to the specific village it is meant for the common use of the local indigenous community okay তো VGR যদি আমি চাব যাওঁ এইবোৰ কি হয় এটা চৰণীয়া পথাৰ বুলি আমি ক'ব পাৰোঁ ঠিক আছে য'ত তোমাৰ কি হয় তোমাৰ গাঁৱৰ মানুহবিলাকে গৰু ম'হ চৰোৱাৰ বাবে কি হয় এইটো সংৰক্ষিত ভূমি যেনেকৈ খেতি পথাৰ আছে তাত গাঁৱৰ মানুহবিলাকে গৰু ম'হ পোহে সংৰক্ষণ কৰি থৈ দিছে অকল কাৰ্বি মানুহৰ কাৰণে ঠিক আছে বুজি পালা নেক্সট আছে PGR প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভ এইটো তোমাৰ কাৰ্বি মানুহৰ কাৰণে ৰিজাৰ্ভ কৰা আছে এইটো তোমাৰ শৰণীয়া পথাৰে হয় য'ত গৰু চৰু চৰে বাট এইটো কমাৰ্চিয়েলি কৰিবৰ কাৰণে এইটো ৰাখিছে আৰু এই দুটা জেগাত যদি আমি চাব যাওঁ ৱেষ্ট কাৰ্বি আংলঙত কি হৈছে তোমাৰ এই জেগাবিলাকত তোমাৰ
বেদখলকাৰীয়ে বেদখল কৰা বুলি ইয়াত প্ৰশ্ন উত্থাপন হৈছে ঠিক আছে তো এতিয়া বেদখলকাৰীক উচ্ছেদ কৰিবৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মানুহে কৈছে যে আমি যেনেকৈ নহওক উচ্ছেদ কৰিম ঠিক আছে মানুহে ছাপৰ্টো কৰিলে বাট উচ্ছেদ কেতিয়াও নকৰিলে বুজি পালা তো এতিয়া CM ছাৰে কৈছে যে মই উচ্ছেদ কৰিব নোৱাৰোঁ বিকজ হাইকোৰ্টে ষ্টে অৰ্ডাৰ লগাইছে যে উচ্ছেদ কৰিব নোৱাৰা অ'কে ঠিক আছে বুজি পালা কিয় হাইকোৰ্টে ষ্টে অৰ্ডাৰ লগাইছে বিকজ হাইকোৰ্টত সেই বেদখলকাৰীৰ মাজতে চবে নাই দিয়া কেইজন মানে কি কৰিছে PIL ফাইল কৰিছে যে আমি এইটো জেগাত আছোঁ ইমান বছৰৰ পৰা খেতি কৰি আছোঁ তো আমাক আজি এইটো জেগাত উচ্ছেদ কৰিব বিচাৰিছে আপোনালোকে আমাক কওক ঠিক আছে বুজি পালা তো হাইকোৰ্টে এতিয়া ৰিপ্লাই দিব তাৰ পিছত লগতে CM ছাৰ একদম ৰিচেণ্ট দেই আজিৰ কথা মই কৈছোঁ ছেটাৰডে ফ্ৰাইডে নাইট হৈছিলে মিটিং এখন হ'ল CM ছাৰ এণ্ড দেন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মানুহখিনি আৰু যিখিনি কাৰ্বি চিভিল ছ'চাইটি আছে যিবোৰ গ্ৰুপ আছে তাহাঁতৰ মাজত মিটিং এখন হ'ল যে সেই মাটিখিনিত এতিয়াও 8,000 বিঘা কি হৈ আছে তোমাৰ খালী হৈ আছে সেইখিনি কি কৰা হ'ব ফেন্সিং কৰা হ'ব লগতে আমাৰ এক্সিকিউটিভ মানে CM ছাৰৰ পৰা ৰিকুৱেষ্ট গৈছে হাইকোৰ্টত যে সেই কাৰ্বি মানুহসকলৰ সপক্ষে যাতে কি দিয়ে ভাৰ্ডিক্টটো দিয়ে মানে যাতে বেদখল কৰিব মানে কি কৰিব দিছে উচ্ছেদ যাতে কৰিব দিয়ে বুজি পালা লগতে সেই এৰিয়াটোত যিমানখিনি তোমাৰ অফিচ আছে ঠিক আছে অফিচ আছে সেই অফিচবিলাক কি কৰিব কৈছে সেইটো জেগাৰ পৰা বেলেগ জেগালৈকে ট্ৰান্সফাৰ কৰিব দিছে বুজি পালা যিটো জেগাৰ কথা কৈছোঁ বুজি পালা অ'কে আই থিংক জেগাটো খেৰণি বুলি কয় ঠিক আছে একজেক্ট জেগাটো আই থিংক খেৰণি হয় কমেণ্ট কৰি জনাবা খেৰণি বুলি যিটো জেগা আছে সেইটো জেগাত হৈছিলে মানে মেইন ইছ্যুটো হৈছে এই দুটা জেগাৰ পৰা খেৰণি VGR এণ্ড PGR জেগাটো আছে ক'ত খেৰণিত অ'কে তো তাত যিমানবিলাক অফিচ আছে সেই অফিচবিলাক কি কৰিব দিছে ট্ৰান্সফাৰ কৰিব দিছে আকৌ মিটিং হ'ব সেইটো এতিয়া চোৱা ষ্টে অৰ্ডাৰ কিয় লগাইছে যদি আমি চাব যাওঁ ইয়াত The CM emphasized that the state must follow the due process of law to avoid contempt of court. This statement comes amidst arising tension and violent protest by the Karbi community. Okay. So CM sare kole je ami due process of law follow koribo lagibo. Etia mortu huniba. Due process of law follow koribo lagibo. Swa India jikuno crimes or against jodi law establish koribo lage লক যদি প্ৰটেক্ট কৰিব লাগে তেতিয়াহ'লে তাত এটা আছে প্ৰচিডিউৰ ইষ্টাব্লিছমেণ্ট বাই ল এটা হ'ল ডিউ প্ৰচেছ অফ ল ইণ্ডিয়াত ঠিক আছে ইণ্ডিয়াত প্ৰথমতে আমি যদি চাব যাওঁ প্ৰচিডিউৰ ইষ্টাব্লিছমেণ্ট বাই ল ইউজ কৰিছিলে দেন আফটাৰ মেনকা গান্ধী কেছ আমাৰ ইণ্ডিয়াত এতিয়া কি হয় ডিউ প্ৰচেছ অফ ল কি কৰে কনচিডাৰেশ্যনত লয় অ'কে এতিয়া হোৱাট ইজ প্ৰচিডিউৰ ইষ্টাব্লিছমেণ্ট বাই ল এণ্ড ডিউ প্ৰচেছ অফ ল চোৱা এতিয়া যিমানবিলাক বেদখলকাৰী আছে জানে চবে বেদখলকাৰী বুলি বিকজ কাৰ্বি আংলং কিহৰ আণ্ডাৰত আহিব 6 চিডুলৰ আণ্ডাৰত আহিব আৰু 6 চিডুলৰ আণ্ডাৰত কি কৰিব নোৱাৰে যিখিনি তোমাৰ গ্ৰুপ অফ পিপল আছে যিখিনি তোমাৰ এথনিক পিপল আছে তাহাঁতক কি কৰা হ'ব প্ৰটেক্ট কৰা হ'ব তো সিহঁতৰ মাটি বেচা কিনা কৰিব নোৱাৰে তো সেইখিনি অবভিয়াছলি ৰিজাৰ্ভ হয় ন তো তাত দিয়া আছে এইটো ৰিজাৰ্ভ এৰিয়া ডাইৰেক্টলি দিয়া আছে ৰিজাৰ্ভ এৰিয়া কমন ইউজ অফ দ্য লোকেল ইণ্ডিজিনাছ কমিউনিটিকহে ইউজ কৰিব দিছে চৰণীয়া পথাৰ হিচাপে গৰু ম'হৰ তাত যিহেতু তোমাৰ বেদখলকাৰী আছে তো সেইটো অবভিয়াছলি ইলিগেল হয় তো এতিয়া কাৰ্বি মানুহে প্ৰটেষ্ট কৰিলে বুলি চৰকাৰে কি কৰিব নোৱাৰে ইভিক কৰিব নোৱাৰে কিয় নোৱাৰে বিকজ হাইকোৰ্টে ষ্টে অৰ্ডাৰ লগাই থৈ দিছে সেইটো হ'ল ডিউ প্ৰচেছ অফ ল য'ত তোমাৰ ফেয়াৰ হ'ব আৰু জাষ্ট হ'ব বুজি পালা কাৰণ তাহাঁতেওতো সেইখিনি মাটিত আছে ইমান দিনৰ পৰা আছে ইকনমিক এক্টিভিটিজ কৰি আছে ল'ৰা ছোৱালী আছে তাহাঁতৰখিনিও আমি চাব লাগিব সেইটো হ'ব ডিউ প্ৰচেছ অফ ল হোৱাট ইজ প্ৰচিডিউৰ ইষ্টাব্লিছমেণ্ট বাই ল ছাপ'জ গম পালে যে তাহাঁত ইলিগেল হয় ৰিজাৰ্ভ মাটিত তাহাঁতে আছে উঠাই দিয়ে তাহাঁতক য'ত যায় যাব যিটো আমি বৰ্তমান CM ছাৰে কোৱা মতে দেখোঁ যে যিবোৰ তোমাৰ গোৱালপাৰা এণ্ড ধুবুৰীত যিবোৰ হৈ আছে ঠিক আছে গোৱালপাৰা ধুবুৰীত যদি আমি চাব যাওঁ প্ৰচিডিউৰ ইষ্টাব্লিছমেণ্ট বাই ল হৈ আছে ন' ডাউট হাইকোৰ্টত কেছ দিয়া নাই
ষ্টিল জাষ্ট এণ্ড ফেয়াৰ হ'ব লাগিব ন, সেইখিনি মানুহ ক'ত যাব, সেইটোতো চৰকাৰে সুবিধা কৰি দিয়া নাই, বাট ইয়াত ৰখিছে, হাইকোৰ্টৰ ষ্টে অৰ্ডাৰলৈকে ৰখিছে, মানে হাইকোৰ্টৰ ফাইনেল ভাৰ্ডিকৰ কাৰণে ৰখিছে ইয়াত। তাক ক'ব ডিউ প্ৰচেছ অফ ল, ডাইৰেক্টলি বেদখলকাৰীক কি কৰা নাই, উচ্ছেদ কৰা নাই, তাহাঁতক নটিচ দিব, তাৰপিছতহে কি কৰিব, উচ্ছেদ অভিযান চলাব, সেইটোকে কৈছে ডিউ প্ৰচেছ অফ ল। কি হ'ব লাগিব, জাষ্ট এণ্ড ফেয়াৰ। আৰ্টিকল 21ৰ আণ্ডাৰত আহে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। ঠিক আছে, ক্লিয়াৰ অল অফ ইউ? অ'কে, বুজি পালা? ঠিক আছে, এতিয়া চাবা ইয়াত এইখিনি আমাৰ হৈ গ'ল। তো 6 শিডিউল ক'ত আছে তোমাৰ, কাৰ্বি আংলঙত আছে। তো 6 শিডিউলৰ কাৰণে কি হয়, কাৰ্বি লেণ্ড প্ৰটেক্টেড হয়, তাত তোমাৰ বেদখল কৰা আছে। অ'কে, এবাউট কাৰ্বি আংলং যদি আমি চাব যাওঁ, প্ৰশাসনিক স্থিতি যদি আমি চাব যাওঁ ইয়াত, ঠিক আছে, ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিলে। ভৌগোলিক অৱস্থান, ই অসমৰ অন্যতম বৃহৎ জিলা, যাৰ দুটা ভাগ হৈছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং। জনগাঁথনি কি হয়, কাৰ্বিসকল সংখ্যাগৰিষ্ঠ যদিও হিন্দীভাষী, বেংগলী স্পিকিং, লগতে নেপালী স্পিকিং মানুহো ইয়াত প্ৰব্ৰজন ঘটিছে, যিসকলে প্ৰায় ভৈয়াম আৰু চৰণীয়া সংৰক্ষিত ভূমিত বসতি স্থাপন কৰিছে আৰু ইহঁতৰ এগেইনষ্টতে প্ৰটেষ্ট চলি আছে। সংঘাত কিয় হৈছে, বেদখলৰ অভিযোগ, চাই ল'বা, এইখিনি নিউজ হয়, চবেই জানা। অ'কে, খিলঞ্জীয়া কাৰ্বি সংগঠনসমূহৰ অভিযোগ যে হাজাৰ হাজাৰ বিঘা VGR আৰু PGR ভূমিত বহিৰাগত লোকৰ দ্বাৰা অবৈধভাৱে দখল কৰা হৈছে, যাৰ ফলত জনজাতীয় জীৱন আৰু সংস্কৃতিৰ পৰিচয় বিপদাপন্ন হৈছে। অবভিয়াছলি হ'ব, ঠিক আছে, যদি কোনোবা এটা গ্ৰুপ অফ পিপল মেজৰিটিৰ পৰা মাইনৰিটি হয়, তাহাঁতৰ কালচাৰ বাচি থাকিব নেকি, নাথাকে ন। অ'কে, তৎকালীন কাৰণ যদি আমি চাব যাওঁ, 2024 চনৰ আৰম্ভণিতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে উচ্ছেদৰ জাননী কৰি দিছিলে, বাট এতিয়ালৈকে উচ্ছেদ নকৰিলে। ঠিক আছে, বুজি পালা? তো সেইকাৰণে চান্স পালে ন, সিহঁতে ডাইৰেক্ট PIL ফাইল কৰিলে হাইকোৰ্টত। অ'কে, ইয়াক আদালতে প্ৰত্যাহ্বান জনায়। ঠিক আছে, আদালতত কি কৰিব, প্ৰত্যাহ্বান জনাব, কোনে, বেদখলকাৰীয়ে প্ৰত্যাহ্বান জনাব, আৰু সেই প্ৰত্যাহ্বানৰ এগেইনষ্টত একো কিন্তু কি নকৰিলে, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মানুহে কোনো ধৰণৰ শপতনামা দাখিল নকৰিলে। এতিয়া CM ছাৰে কৈছে আপোনালোকে জল্দি জল্দি শপতনামা দাখিল কৰক, আৰু হাইকোৰ্টকো ৰিকুৱেষ্ট কৰিছে যে আপুনি কি কৰক, বেদখলকাৰীৰ এগেইনষ্টত পাৰিলে ভাৰ্ডিকটো দিয়ক, ইনডাইৰেক্টলি সেইটো কথাই কৈছে। সেইকাৰণে ৰখিছে ন, ডিউ প্ৰচেছ অফ ল। আৰু যদি প্ৰচিডিউৰ ইষ্টাব্লিছমেণ্ট বাই ল হ'লে ডাইৰেক্ট উচ্ছেদ কৰিলে হয়। য'ত বসতি স্থাপনকাৰীসকলে দাবী কৰিছে যে তেওঁলোকৰ হাতত বৈধ নথি পত্ৰ আছে, তাহাঁতে কৈছে যে আমাৰ লগত লিগেল পেপাৰ আছে, আমি কিনিছোঁ মাটিখিনি কাৰ্বি মানুহৰ পৰা। ঠিক আছে, তো আমি কেনেকৈ উঠি যাম, কিনাৰ টাইমততো আমি পইচা দি পিনে কিনিছোঁ, এনেতো নাই কিনা। ঠিক আছে, আমি কেনেকৈ উঠি যাম আজি, তো সেইকাৰণে কোৰ্টত গৈছে। অ'কে, তেওঁলোকে বহু পুৰুষ ধৰি, জেনেৰেশ্যন ধৰি তাত বসবাস কৰি আছে। সংঘাত হৈছে যে শেহতীয়াকৈ খেৰণী, য়েছ য়েছ আই এম ৰাইট, খেৰণী, অনশন আৰু গ্ৰেপ্তাৰৰ উৰা বাতৰি কেন্দ্ৰ কৰি হিংসাত্মক পৰিস্থিতি মই অলৰেডি বুজালোঁ। অ'কে, দিছ ইজ কাৰ্বি আংলং, ইয়াত আছে খেৰণী, এইটো ৱেষ্ট কাৰ্বি আংলঙত আছে। অ'কে, ফাইন। তো গুৱাহাটী হাইকোৰ্টে ষ্টে অৰ্ডাৰ লগাই থৈ দিছে। অ'কে, ক্লিয়াৰ? ঠিক আছে, MCQs আছে, কৰিবা। MCQs আছে, কৰিবা। নেক্সট MCQ, এইটো কৰিবা। ঠিক আছে, অ'কে, ফাইন। নেক্সট আমি যদি চাব যাওঁ, ফাৰ্ষ্ট টপিকটোলৈকে আমি আজি আহিম। ফাৰ্ষ্ট টপিকটো আজি মই ফাৰ্ষ্ট টপিকটো লাষ্টত কৰিম। ঠিক আছে, অ'কে, লাষ্ট টপিক, PM inaugurates Guwahati Airport new terminal, India's first nature theme airport with bamboo orchid design. অ'কে, নিউজটো কি হয় আমি চাম। তো ইয়াত যদি আমি চাব যাওঁ, মেইনলি ইয়াত দুটা কাম কৰা হৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো টাৰ্মিনেল আছে, ছেকেণ্ড নম্বৰ টাৰ্মিনেলটো ইনাগৰেট কৰিলে, আৰু সেই টাৰ্মিনেলটোত যদি থিম আমি যদি চাব যাওঁ, বেম্বো অৰ্কিড থিম, য'ত তোমাৰ আমাৰ যিটো অসমীয়া কালচাৰ, বাঁহ আৰু আমাৰ যিটো তোমাৰ ফুল, অসমৰ যিটো ফুল, ঠিক আছে, ফক্সটেল অৰ্কিড, কপৌ ফুল আৰু বাঁহৰ
সংমিশ্ৰণেৰে এটা কি বনোৱা হৈছে ধুনীয়া আৰ্কিটেকচাৰ বনোৱা হৈছে লগতে AI ড্ৰিভেন কি বনোৱা হৈছে তোমাৰ ফেচিলিটিজবোৰ কৰা হৈছে লগতে তাত গোপীনাথ বৰদলৈদেৱৰ এটা প্ৰতিমূৰ্তি কি কৰা হৈছে উন্মোচন কৰা হৈছে লগতে পিএমএ এইটো কথা এনাউন্স কৰিছে যে কাজিৰঙা কি হয় 32 কিলোমিটাৰ এলিভেটেড কৰিডৰ এটা বনাব গৈ আছে মানে অলৰেডি বনি আছে সেইটো ইনাগৰেট কৰিব কেতিয়া 2026ত ওকে ফাইন এইটো চোৱা ডিজাইনটো বাহিৰে বনাইছে ওকে ডিজাইনটো কি হয় কপৌ ফুলৰ ডিজাইন ফক্স টেইল অৰ্কিড আচ্ছা এইটো ইম্পৰ্টেণ্ট হয় ফৰ এক্সাম ইণ্ডিয়া ফাৰ্ষ্ট নেচাৰ থিম এয়াৰপৰ্ট ডিজাইন আণ্ডাৰ দ্য কনচেপ্ট অফ বেম্বু বাঁহ কি কৈছে বাঁহ অৰ্কিড ধাৰণৰ ওপৰত আধাৰিত ক্ষমতা যদি আমি চাব যাওঁ আগতে 1.3 কৰোৰ পেছেঞ্জাৰ আছিলে এতিয়া কিমান হ'ব পেছেঞ্জাৰ কিমান হ'ব এতিয়া যদি আমি চাব যাওঁ য়েছ নো এতিয়া 1.3 কৰোৰ পেছেঞ্জাৰ হেণ্ডেল কৰিব পাৰে আগতে কিমান আছিলে 6 মিলিয়ন ঠিক আছে আগতে 60 লাখ পেছেঞ্জাৰ হেণ্ডেল কৰিছিলে এতিয়া কিমান কৰিব পাৰিব 3 কৰোৰ ঠিক আছে লগতে তাত অৰ্কিড স্তম্ভ আছে মই মাত্ৰ দেখালো অৰ্কিড স্তম্ভ য়েছ অৰ্কিড স্তম্ভ য'ত তোমাৰ আমাৰ কপৌ ফুল ফক্সটেল অৰ্কিডৰ ডিজাইনত বনোৱা হৈছে বাহিৰে বনোৱা হৈছে an indoor forest like area with nearly 1 lakh indigenous plants ঠিক আছে গুটেই যদি আমি চাব যাওঁ টাৰ্মিনেলটোৰ ভিতৰত ফৰেষ্ট বুলি কৈছে ফৰেষ্ট 1000 ইণ্ডিজিনাছ প্লান্ট তাত আমি দেখি পাম ঠিক আছে প্ৰায় 140 মেট্ৰিক টন থলুৱা বাঁহ ভলুকা বাঁহ আমি কওঁ যে ঠিক আছে তো ভলুকা বাঁহ ইউজ কৰিছে লগতে আপাতানি প্ৰজাতি ভলুকা আৰু আপাতানি প্ৰজাতিৰ বাঁহ ইউজ কৰিছে প্ৰযুক্তি আমি যদি চাব যাওঁ ডিজি যাত্ৰা কি হয় এইটো এটা গভৰ্ণমেণ্ট ইনিচিয়েটিভ হয় চ' এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট ইমান দিন পিছত নিউজটো কিয় আনিছে সেইটো মেটাৰ নহয় হোৱাট ইজ ডিজি যাত্ৰা যদি আমি চাব যাওঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা কি হয় ইনিচিয়েটিভ হয় য'ত তোমাৰ কি কৰিছে স্কেনিং হ'ব স্কেনিং ঠিক আছে স্কেনিঙৰ থ্ৰুদি গোটেইখিনি তুমি বৰ্ডিং পাছ আৰু ৰখিব নালাগে তুমি পেপাৰ ৱৰ্ক কৰিব নালাগে গোটেইখিনি স্কেনিঙৰ থ্ৰুদি লগালগ কি হ'ব আমি ইনফৰমেশ্যন পাই যাব এয়াৰপৰ্ট অথৰিটিয়ে স্কেনিঙৰ থ্ৰুদি বুজি পালা তো বৰ্ডিং পাছ ইয়াত দৰকাৰ নাই বুজি পালা ইয়াক ক'ব কি ডিজি যাত্ৰা বুজি পালা স্কেনিঙৰ থ্ৰুদি গোটেইখিনি ইনফৰমেশ্যন হৈ যাব মানে ইজি হ'ব ইজি এক্সেছ হ'ব ঠিক আছে বুজি পালা AI চলিত কাৰ্যপ্ৰণালী আৰু সক্ৰিয় বেগ হেণ্ডেলিং ব্যৱস্থা ওকে AI ড্ৰিভেন অপাৰেশ্যন এণ্ড অট'মেটেড বেগেজ হেণ্ডলিং ওকে ক্লিয়াৰ লগতে এইখিনি চাই ল'বা ফিচাৰ্ছখিনি ডিজি যাত্ৰাটো ভালকৈ চাবা কি হয় মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয় ওকে মই অলৰেডি ক'লোঁ ন এইটো এটা ক'ব গ'লে AI হয় ঠিক আছে য'ত তোমাৰ লেছ পেপাৰ ৱৰ্ক ঠিক আছে বা ফিজিকেল স্কেনিং টাচ কৰি যিটো স্কেনিং সেইবিলাক কৰিব নালাগে ডাইৰেক্ট স্কেনিং হ'ব মানে আই স্কেনিং হ'ব ওকে গোটেই ডাটা ওলাই যাব তোমাৰ বৰ্ডিং পাছ নালাগে বা বেছি টাইম কৰিব নালাগে বৰ্ডিং পাছতো ওকে ঠিক আছে ইয়াত যদি আমি চাব যাওঁ ইয়াত গোপীনাথ বৰদলৈৰ কথা যদি আমি চাব যাওঁ ইম্পৰ্টেণ্ট হয় ঠিক আছে গোপীনাথ বৰদলৈ কিয় আমি পঢ়ি আছোঁ বিকজ সেই টাৰ্মিনেলটোৰ নামেই হ'ল গোপীনাথ বৰদলৈ টাৰ্মিনেল লগতে কিমান ফুট আই থিংক 60 নে কিমান 80 ফুট ষ্টেচু এটা বনোৱা গৈছে তাত নতুন এটা প্ৰতিমূৰ্তি অসমৰ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ ওকে ফ্ৰীডম ফাইটাৰ হয় গান্ধীবাদী আছিলে নন কৰ্পৰেশ্যন মুভমেণ্টত এক্টিভলি পাৰ্টিচিপেট কৰিছিলে নন কৰ্পৰেশ্যন মুভমেণ্টত ঠিক আছে দেন আমাৰ যিটো গ্ৰুপিং ছিষ্টেম আছিলে কেবিনেট মিছন প্লেন য'ত আমাৰ দেশৰ 11টা প্ৰভিন্সক ডিভাইড কৰিছিলে হিন্দু মেজৰিটি আৰু মুছলিম মেজৰিটিত হিন্দু মেজৰিটিৰ কাৰণে গ্ৰুপ A আৰু গ্ৰুপ B আছিলে হিন্দু মেজৰিটিৰ কাৰণে গ্ৰুপ A আছিলে আৰু মুছলিম মেজৰিটিৰ কাৰণে গ্ৰুপ B আৰু গ্ৰুপ C আছিলে আৰু অসমক মুছলিম মেজৰিটিত অন্তৰ্ভুক্ত কৰি দিছিলে কাৰ লগত বেংগলৰ লগত মানে যেতিয়া প্ৰভিন্সবিলাক ছেগ্ৰিগেট কৰিলে ন A B C A হ'ল হিন্দু মেজৰিটি প্ৰভিন্স B আৰু C কি ৰাখিছিলে মুছলিম মেজৰিটি প্ৰভিন্স আৰু সেই মুছলিম মেজৰিটি প্ৰভিন্স B আৰু C পচিবিলিটি আছিল যে ইন ফিউচাৰ পাকিস্তান জইন কৰিব আৰু অসমক গ্ৰুপ চিত জইন কৰাই দিছিলে
ব্ৰিটিছ গভৰ্ণমেণ্টে। ঠিক আছে, আৰু এই গ্ৰুপ চিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে গোপীনাথ বৰদলৈ কি কৰিছিলে, প্ৰটেষ্ট কৰিছিলে, জৱাহৰলাল নেহৰুক ডিৰেক্টলি কৰিছিলে যে অসমক কিয় গ্ৰুপ চিত অন্তৰ্ভুক্ত কৰিব, অসম যদি জইন হ'ব লাগে ভাৰতবৰ্ষৰ লগতহে জইন হ'ব, ডাইৰেক্টলি কৈছিলে গোপীনাথ বৰদলৈ। প্লাছ মই এটা কথা কওঁ, অসমীয়া মানুহে বা অসমৰ যিমানখিনি মানুহ আছে গান্ধীক ভাল পাই নাপায় সেইটো নিজৰ নিজৰ পইণ্ট অফ ভিউ, বাট এজ আ অসমীয়া আমি গান্ধীক ভাল এইকাৰণে পাব লাগে যে মহাত্মা গান্ধীয়ে মানে ডাইৰেক্টলি ষ্টেটমেণ্ট দিছে, ঠিক আছে, যে অসমৰ মানুহে পুৰুষে নহয় যদি অসমৰ মানুহে ওলাই নাহে নিজৰ হৈ মাত মাতিব। কিয়? কাৰণ অসমক কিহৰ লগত তোমাৰ সংযোগ কৰাৰ কথা কৈ আছিলে, পাকিস্তানৰ লগত, ব্ৰিটিছ চৰকাৰে পাকিস্তানৰ লগত সংযোগ কৰাৰ কথা কৈ আছিলে। আৰু তেতিয়া মহাত্মা গান্ধীক শ্ৰীৰামপুৰত লগ কৰিছিলে গোপীনাথ বৰদলৈয়ে, আৰু মহাত্মা গান্ধী ডাইৰেক্টলি গোপীনাথ বৰদলৈ কৈছিলে যে তোমালোকে এইটোৰ ওপৰত প্ৰটেষ্ট কৰা, পিচফুল প্ৰটেষ্ট দেই, প্ৰটেষ্ট কৰা যাতে অসমখন কি হৈ থাকে, ভাৰতৰ লগত সন্নিৱিষ্ট হয়। অ'কে ফাইন, বুজিলোঁ আমি এইখিনি কথা, ঠিক আছে। প্লাছ কনষ্টিটুৱেণ্ট এছেম্বলিত মেম্বাৰ আছিলে। আচ্ছা, অসমৰ পৰা কেইজন কনষ্টিটুৱেণ্ট এছেম্বলিত মেম্বাৰ গৈছিলে প্লিজ কমেণ্ট কৰি জনাবা, ঠিক আছে। এক্সামত আহিব প্ৰিলিমছত, মই যিবোৰ কওঁ ন আহে কিছুমান বস্তু, মোৰ পুৰণা ষ্টুডেণ্টে গম পায় যোনে পঢ়ি আছে, ঠিক আছে। তো এইটো মানে এটা থিম হয়, ইম্পৰ্টেণ্ট থিম হয়। অসমৰ কেইজন গৈছিলে, 7জন গৈছিলে, 8জন গৈছিলে নে 9জন গৈছিলে, এইটো তোমালোকে মোক কমেণ্ট কৰি জনাবা। কনষ্টিটুৱেণ্ট এছেম্বলিত কিমানজন গৈছিলে, গোপীনাথ বৰদলৈ ওৱান অফ দেম। অ'কে, লগতে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, চাবা দেই, তেওঁ ভাৰতৰ সংবিধান সভাৰ এজন সদস্য আছিল আৰু উত্তৰ পূব সীমান্ত জনজাতীয় অঞ্চল আৰু অসম বৰ্জিত আৰু আংশিকভাৱে বৰ্জিত অঞ্চলৰ উপসমিতিৰ কি আছিলে, অধ্যক্ষ আছিলে। He was a member of what? Constituent Assembly of India and chaired the North-East Frontier Tribal Assembly in Assam, excluded and partially excluded area subcommittee. আৰু এই কমিটিটোৰ কি আছিলে, তেখেতে কি কৰিছিলে, তেখেতে তোমাৰ যদি আমি চাব যাওঁ ইয়াত অধ্যক্ষতা কৰিছিলে। আৰু এই কমিটিটোৰ অধ্যক্ষতা কৰাৰ কাৰণে আমাৰ নৰ্থ ইষ্টে আজি 6 শিডিউল পালে। 6 শিডিউল গোটেই টি চাৰ্টত লিখা থাকে। 6 শিডিউল কি হয়, এনেকুৱা এটা এৰিয়া ক'ত আছে, অসম, মেঘালয়, কি মিজোৰাম এণ্ড ত্ৰিপুৰা, ইয়াত থকা ট্ৰাইবেলসকলে তাহাঁতে অট'নমাছ স্বায়ত্তশাসিত কাউন্সিল ক্ৰিয়েট কৰিব পাৰে, যিটো ওৱান চাইজ ফিট ফৰ অল, তাৰ এগেইনষ্টত কি হয় এই 6 শিডিউল। কাৰণ এই 6 শিডিউলত থকা লোকসকলৰ গোটেই কমপ্লিট ট্ৰেডিশ্যনটো বেলেগ হয়, ঠিক আছে। তো এখন ষ্টেটৰ ভিতৰতে আৰু এখন ষ্টেট, মানে অসম চৰকাৰে যিবোৰ তোমাৰ ল ইমপ্লিমেণ্ট কৰিব, সেই লবোৰ ডাইৰেক্টলি 6 শিডিউলত কি নহয়, ইমপ্লিমেণ্ট নহয়। আৰু 6 শিডিউল ক'ত ক্ৰিয়েট কৰিব পাৰি, অনলি অসম, মেঘালয় এণ্ড হোৱাট, ত্ৰিপুৰা এণ্ড মিজোৰাম, তাত থকা ট্ৰাইবেল যিমানখিনি গ্ৰুপ অফ পিপুল আছে তাহাঁতে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ক্ৰিয়েট কৰিব পাৰে, তাহাঁতৰ কাৰণে ছেপাৰেট ল। ফৰ এক্সাম্পল যেনেকৈ হাগ্ৰামা মহিলাৰী কৈছিলে যে BTAD 2জনকৈ বিয়া পাতিব পাৰে। কাৰ্বি আংলঙৰ নিউজটো মই কাভাৰ কৰিলোঁ, কাৰ্বি আংলং কামছ আণ্ডাৰ 6 শিডিউল। 6 শিডিউল হোৱাৰ পিছতো আজি তাত প্ৰটেষ্ট কৰিব লগা হৈছে বেদখলকাৰীৰ এগেইনষ্টত। তো অসমৰ যিবোৰ 6 শিডিউল এৰিয়া নহয়, তাত ভাবাচোন ইমানকৈ মানুহ সোমাইছে, 6 শিডিউলতো মানুহ সোমাইছে। গোটেই অসমখনতো 6 শিডিউল নহয় ন, অকল 3টা এৰিয়াহে, কাৰ্বি আংলং আৰু কি ডিমা হাছাও এণ্ড BTR, ঠিক আছে। তো এই যে 6 শিডিউল যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত যে অন্তৰ্ভুক্ত হ'ল, ঠিক আছে, আমাৰ নৰ্থ ইষ্টত থকা যিমানখিনি ট্ৰাইবেলছ আছে তাহাঁতৰ যিমানখিনি কাষ্টমছ আছে, লেংগুৱেজ আছে, কালচাৰ আছে, সেইখিনি যে প্ৰটেকশ্যন যে হ'ল, কাৰ কাৰণে, বিকজ অফ গোপীনাথ বৰদলৈ। অ'কে, টেনিউৰ এজ চিফ মিনিষ্টাৰ যদি আমি চাব যাওঁ, ফাৰ্ষ্ট টেনিউৰ 1938 পৰা 1939, ছেকেণ্ড টেনিউৰ 1946 পৰা 1950। অ'কে চোৱা, ভালকৈ বুজাই দিওঁ যাতে কৰিছোঁ মই, এনে আধাকৈ কৰিতো লাভ নাই ন, মই বুজাই দি আছোঁ, চাবা। এইখিনি নোটছ বনাই ল'বা দেই, ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহিব। মই এটা ক'লোঁ যে কনষ্টিটিউণ্ট এছেম্বলিত তোমাৰ 8জন মেম্বাৰৰ নাম ক'ব দিছিলোঁ,
অসমৰ পৰা সেইটো এক্সামত অহাৰ চান্সেছ আছে আৰু এতিয়া মই যিটো পঢ়াব গৈ আছোঁ সেইটো এক্সামত অহাৰ চান্সেছ আছে চাই লোৱা 1935 অসমীয়াত ইংলিছত লিখি আছোঁ দেই 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ইণ্ট্ৰডিউচ কৰিলে আৰু তাত প্ৰভিন্সবিলাকক অট'নমি দিলে যে প্ৰভিন্সত কি হ'ব গভৰ্ণমেণ্ট ফৰ্ম হ'ব আৰু তাহাঁতে চাৰ্টেন ছাবজেক্টত কি কৰিব পাৰিব কাম কৰিব পাৰিব তো প্ৰভিন্সক কি দিলে অট'নমি দিলে 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক ইণ্ট্ৰডিউচ কৰি কেইখন প্ৰভিন্স আছিলে তেতিয়া 11খন প্ৰভিন্স টোটেল 11খন প্ৰভিন্স আৰু ইয়াত তোমাৰ অসমো ইনক্লুড আছিলে অ'কে আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 1937ত কি হ'ব ইলেকশ্যন হ'ব 1937ত কি হ'ব ইলেকশ্যন হ'ব এই 11খন প্ৰভিন্সতে ইলেকশ্যন হ'ব আৰু এই ইলেকশ্যনত কংগ্ৰেছে জিতিব most of the province কংগ্ৰেছে গভৰ্ণমেণ্ট ফৰ্ম কৰিব বাট অসমত কংগ্ৰেছে অসমত কোনটো ইলেকশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1937ৰ যিটো ইলেকশ্যন অসমত টোটেল আই থিংক 108 আছিলে চিট আউট অফ 108 চিট কংগ্ৰেছে চিট পাইছিলে 38 ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ তেতিয়া বিজেপি নাছিলে বিজেপি নাছিলে মই কেতিয়াবা কৰাম বিজেপি ইমাৰ্জ কেতিয়া হ'ল কি হ'ল গোটেইখিনি কৰাম ঠিক আছে অ'কে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পাইছিলে 38খন আসন বাট চৰকাৰ গঢ়িবৰ কাৰণে মেজৰিটি লাগিব মেজৰিটি কিমান হয় 55 তো 55টো নাছিলে তো সেইকাৰণে গোপীনাথ বৰদলৈৰ আণ্ডাৰত কি কৰিব নোৱাৰিলে আমাৰ অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰিলে তো সেইকাৰণে যি অপজিশ্যন পাৰ্টি আছাম ভেলী যিটো পলিটিকেল পাৰ্টি আছিলে আছাম ভেলীৰ লিডাৰ ছাদুল্লাক কি কৰিব দিলে মিনিষ্ট্ৰী ফৰ্ম কৰিলে তো ছাদুল্লা চাহাবে 1937ৰ পৰা 1938লৈকে কি হ'ব তোমাৰ চিফ মিনিষ্টাৰ তেতিয়া প্ৰিমিয়াৰ বুলি কয় দেই চিফ মিনিষ্টাৰ ৱৰ্ডটো 1947ৰ পিছত আহিল তেতিয়া প্ৰিমিয়াৰ বুলি কয় প্ৰিমিয়াৰ ফাৰ্ষ্ট প্ৰিমিয়াৰ কোন হয় ছাদুল্লা কিয় গোপীনাথ বৰদলৈ কি কৰিব নোৱাৰিলে গভৰ্ণমেণ্ট ফৰ্ম কৰিব নোৱাৰিলে কিহৰ কাৰণে মেজৰিটি নাছিলে তো তোমাৰ নেক্সট ছিংগল লাৰ্জেষ্ট পাৰ্টি ঠিক আছে আছাম ভেলীৰ যিজন লিডাৰ ছাদুল্লাই কি কৰিলে সৰু সুৰা গ্ৰুপৰ লগত লগ লাগি কোয়েলিশ্যন গভৰ্ণমেণ্ট ফৰ্ম কৰিলে আৰু অসমৰ ফাৰ্ষ্ট প্ৰিমিয়াৰ হ'ল বা চিফ মিনিষ্টাৰ হ'ল অ'কে বুজি পালা বাট 38 মই কিয় দিছোঁ 38ত ছাদুল্লাৰ যিখন মিনিষ্ট্ৰী সেইখন কি হ'ব ভংগ হৈ যাব কোয়েলিশ্যন পাৰ্টিবিলাকে এৰি দিব ঠিক আছে তো ছাদুল্লাৰ ৰেজিগনেশ্যন দিব তো ছাদুল্লাৰ ৰেজিগনেশ্যন দিয়াৰ লগালগ গোপীনাথ বৰদলৈ কি কৰিব আন পাৰ্টিৰ লগত কোয়েলিশ্যন গভৰ্ণমেণ্ট ফৰ্ম কৰিব তো ফাইনেলি 1938ত এগেইন কোন আহিব গোপীনাথ বৰদলৈ আমাৰ অসমৰ চিফ মিনিষ্টাৰ হ'ব মানে প্ৰিমিয়াৰ হ'ব কিন্তু গোপীনাথ বৰদলৈ কণ্টিনিউ কৰিব কেতিয়ালৈকে 1939 1939ত এগেইন গোপীনাথ বৰদলৈ আহিব 1939লৈকে কণ্টিনিউ কৰিব 1939ত হ'ল কি যদি আমি চাব যাওঁ পলেণ্ডত এটেক কৰিলে হিটলাৰে পলেণ্ডত এটেক কৰাৰ লগে লগে ব্ৰিটেনে কি কৰিলে ডাইৰেক্টলি ৱৰ্ল্ড ৱাৰ II ডিক্লেয়াৰ কৰি দিলে আৰু যিহেতু ইণ্ডিয়া কলনী আছিলে ঠিক আছে তো সেইকাৰণে ব্ৰিটেনে ক'লে যে ইণ্ডিয়া ইজ অন আৱাৰ ছাইড এণ্ড ইণ্ডিয়া ইজ কমিটেড টু ফাইট ফৰ দ্য ইণ্ডিপেণ্ডেঞ্চ অফ পলেণ্ড যে ইণ্ডিয়া বোলে আমাৰ লগত আছে ৱৰ্ল্ড ৱাৰ IIত আৰু ইণ্ডিয়ানছবিলাক কমিটেড হয় কিহৰ কাৰণে বোলে পলেণ্ডক ইণ্ডিপেণ্ডেঞ্চ দিবৰ কাৰণে ইণ্ডিয়ানছবিলাক কমিটেড হয় আৰু ইণ্ডিয়ানছবিলাকে ফাইট কৰিব আমাৰ লগত পলেণ্ডক ইণ্ডিপেণ্ডেঞ্চ দিব তেতিয়া গান্ধীয়ে ক'লে হাউ কেন আ স্লেভ নেশ্যন কেন ফাইট ফৰ দ্য ইণ্ডিপেণ্ডেঞ্চ অফ আনাডাৰ স্লেভ আমি নিজে স্লেভ হৈ আছোঁ আমি কেনেকৈ বেলেগৰ ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে ফাইট কৰিম ই ব্ৰিটেন ৰেচপেক্ট ইণ্ডিপেণ্ডেঞ্চ যদি ব্ৰিটেনে ইমানে স্বাধীনতাক ৰেচপেক্ট দিয়ে দে শুড ইমিডিয়েটলি লিবাৰেট ইণ্ডিয়া ইমিডিয়েটলি ইণ্ডিয়াক লিবাৰেট কৰি দিয়ক আমিও যাম ফাইট কৰিব ইভেন ময়ো যাম গান্ধী কৈ দিলে তেতিয়া ব্ৰিটেন একদম চুপচাপ হৈ গ'ল কোনো অপশ্যন নাই দেন ব্ৰিটেনে ইণ্ডিয়ান
লিডাৰ্ছবিলাকৰ এগেইনষ্টত ষ্টেটমেণ্ট দিব ধৰিলে, ঠিক আছে। তো কংগ্ৰেছ আৰু ব্ৰিটিছ গভৰ্ণমেণ্টৰ মাজত ক্লেছ হ'ল। ক্লেছ হোৱাৰ টাইমত জৱাহৰলাল নেহৰুৱে এবাৰে ক'লে যে আমি ব্ৰিটিছ চৰকাৰৰ লগত নাথাকোঁ, ব্ৰিটিছৰ লগত আমি গভৰ্ণমেণ্ট ফৰ্ম নকৰোঁ। তো য'ত য'ত যিমানবিলাক প্ৰভিন্স আছে, য'ত কংগ্ৰেছ মিনিষ্ট্ৰীয়ে গভৰ্ণমেণ্ট ফৰ্ম কৰি আছিলে, চবে ৰিজাইন দি দে। এবাৰ চবে জৱাহৰলাল নেহৰুৰ কথা শুনি কি কৰিলে, ৰিজাইন দিলে। আৰু সেইকাৰণে 1939ত কি হৈছিলে, ৱৰ্ল্ড ৱাৰ 2 হৈছিলে। আৰু ৱৰ্ল্ড ৱাৰ 2 টাইমত গোপীনাথ বৰদলৈয়ে কি কৰিলে, ৰিজাইন দি দিলে। বুজি পালা? মুখস্থ নকৰিবা অ', বুজি পালা ন? এতিয়া মুখস্থ কৰিব দৰকাৰ নাই, এইটোতো আহিব এক্সামত নেক্সট প্ৰিলিমছত। 1939ত কিয় ৰিজাইন দিলে, বুজি পালা? কনচেপ্ট ক্লিয়াৰ হ'লে মুখস্থ কৰিব দৰকাৰ নাই। দেন 1939ৰ পৰা আই থিংক 1941লৈকে কোনে আহিব, এগেইন ছাদুল্লাহ। কাৰণ ছাদুল্লাৰ মতলব নাছিল ন, ঠিক আছে। যিমানখিনি মুছলিম অৰ্গেনাইজেশ্যন আছিলে তাহাঁতে সেইটো টাইমত ব্ৰিটিছক ছাপৰ্ট কৰিছিলে। কাৰণ পাকিস্তান যদি দিব লাগে, কোনে দিব, ব্ৰিটিছেহে দিব। তো ৱৰ্ল্ড ৱাৰ 2 টাইমত আমি অবভিয়াছলি ব্ৰিটিছক ছাপৰ্ট কৰিম, ঠিক আছে। বাট তোমালোকে মোক কমেণ্ট কৰি জনাবা যে গান্ধীয়ে যোনে ৱৰ্ল্ড ৱাৰ 1ত ব্ৰিটিছক ছাপৰ্ট কৰিছিলে, ৰিক্ৰুটিং ছাৰ্জেণ্ট বুলি কৈছিলে, ৱৰ্ল্ড ৱাৰ 2ত কিয় ডিৰেক্টলি ছাপৰ্ট কৰা নাছিলে? মোক জনাবা কমেণ্ট কৰি, ঠিক আছে। নতুবা নেক্সট কেতিয়াবা এনেকুৱা টপিক পালে মই জনাই দিম। অ'কে, ফাইন, ঠিক আছে। দেন 1941ত গভৰ্ণৰ ৰুল হ'ব। অসমত যেতিয়া কেৱাছ লাইক চিটুৱেশ্যন হ'ব, তেতিয়া কোন হ'ব, গভৰ্ণৰ ৰুল চলিব। আৰু 41ৰ পৰা কণ্টিনিউ হ'ব 1942লৈকে গভৰ্ণৰ ৰুল। দেন 42ৰ পৰা 1946লৈকে এগেইন আহিব তোমাৰ ছাদুল্লাহ। আৰু 1946ত তোমাৰ কি হ'ব, ইলেকশ্যন। মানে 45-46 জেনেৰেল ইলেকশ্যন হ'ব, চেণ্টাৰতো হ'ব, প্ৰভিন্সতো হ'ব। আৰু এই ইলেকশ্যনত কোন জিতিব, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। কাৰ লিডাৰশ্বিপত, গোপীনাথ বৰদলৈৰ লিডাৰশ্বিপত। এণ্ড ফাইনেলি 1946ত তোমাৰ এগেইন 47লৈকে কণ্টিনিউ কৰিব গোপীনাথ বৰদলৈ। দেন আফটাৰ ইণ্ডিপেণ্ডেঞ্চ 1950লৈকে কণ্টিনিউ কৰিব কোন, গোপীনাথ বৰদলৈ। বহুত ইম্পৰ্টেণ্ট আছিলে দেই। যদি সেইটো টাইমত ছাদুল্লাহ থাকিলে হয় ন, কমপ্লিটলি আমাৰ অসমক জানানে পাকিস্তানৰ লগত সোমাই দিলে হয়। পাকিস্তান মানে ইষ্ট পাকিস্তান, প্ৰেজেণ্টলি আমি বাংলাদেশৰ পাৰ্ট হ'লো হয়। অসমত অসমীয়া সংখ্যাগৰিষ্ঠ হোৱাৰ পিছতে আমি জাতি মাতি ভেটিৰ কাৰণে সদায় আমি টেনশ্যন লৈ থাকিব লগা হয়। আৰু সেইটো টাইমত ভাবাচোন, আমাৰ কিবা কালচাৰ থাকিলে হয়, বিহু থাকিলে হয়, মাঘ বিহু থাকিলে হয়, নাথাকিলে হয় ন। তো কণ্ট্ৰিবিউশ্যন বহুত বেছি, ঠিক আছে, ফাইন। অ'কে, তো ইনফৰমেশ্যন দিয়া আছে, প্লিজ চাই ল'বা। অ'কে, MCQsটো কৰিবা, এইটো MCQsটো কৰিবা। ঠিক আছে, অ'কে, থেংক ইউ ছ' মাছ।